ৰাস্তাটো যেতিয়া ৰাস্তাটো আহিছিল তেতিয়া এতিয়া দেখিব পৰা গৈছোঁ যেতিয়া আহিছিল ৰাস্তাত তেতিয়া বহুত ধুমধাম কৰি আছিল। এতিয়া বাৰিষা আহি যোৱাৰ লগে লগে তেওঁলোকে গাফিলতি কৰি আছে। কাৰণটো এতিয়া আমাৰ বিশেষকৈ আমাৰ প্ৰয়োজন হৈছে ল'ৰা ছোৱালীখিনি পৰীক্ষা। এতিয়া আজিৰ কেনেকুৱা পৰিস্থিতিত ল'ৰা ছোৱালীক মানে স্কুললৈ লৈ গৈছোঁ এইটো আমি জানো। এই ৰাস্তাটো শশীকান্ত ডাঙৰীয়ালৈ এটাই আহ্বান আৰু এটাই অনুৰোধ কৰিছোঁ, তেওঁ যাতে অতি শীঘ্ৰে ৰাস্তাটো আমাক হেৰি কৰি দিয়ক, যাতে আমাৰ ল'ৰা ছোৱালীখিনি কোন ল'ৰা ছোৱালী এজন ডাঙৰ বেমাৰী এজন যদি আজি ঘৰত পৰি থাকে, বেমাৰীজনক নিবলৈ কাৰণে যে আমাৰ মানে অৱস্থাই নাই যে গাড়ী এখন নিম, তেওঁ কিহত নিব তেতিয়া? নে ভাড়া কৰি লৈ যাব, নে ভাড়াত নিব, নে চাইকেলখন কেনেকৈ চাইকেলখন কান্ধত নিব পৰা বস্তু নেকি, নে বেমাৰীজনক কান্ধত তুলি নিব পৰা বস্তু? আজি ৰাস্তা মানে অৱস্থা দেখি স্কুলীয়া ল'ৰা ছোৱালী ষ্টুডেণ্টখিনিয়ে কি কৰিছে, আন এখন ঘৰত চাইকেল থ'বলগীয়া হৈছে। তাত থ'বলৈ যাওঁতে ভৰিকেইটা ধুব গ'লেও কথা শুনায়। তাৰ ভিতৰত চাইকেলৰ কাৰণে আজি আমি কি কৰিব লাগিব? ভাড়া দিব লাগিব চাইকেল থোৱাৰ কাৰণে। সেই ঘৰৰ পৰা যদি চাইকেল এখন চুৰ হয় ভৰিব কোনে? বিধায়ক মহোদয়লৈ অনুৰোধ জনাইছোঁ, আমাৰ ৰাস্তাটো সোনকালে দিয়ক, ৰাস্তাটো আমাৰ ভাল কৰক। ভোটৰ সময়ত আহি পেলাই কি কৰে? ভোটৰ সময়ত আহি ঘৰে ঘৰে অনুৰোধ জনাব ভোটটো দিবলৈ, তেতিয়া কিন্তু আমি গাফিলতি নকৰোঁ। কিন্তু ৰাস্তাখনিৰ সময়ত আমি কি অকলে এজন মানুহে ভোট দিওঁ তেওঁক জিকা নাই, 10জন হওক কি লাখ লাখ মানুহে ভোট দি জিকাইছে। কিন্তু লাখৰ মানুহৰ ওচৰত গৈ পেলাই যেতিয়া ভৰিত ধৰিব পাৰে, এতিয়া ৰাস্তাটোৰ কাৰণত কিয় নোৱাৰে? তেওঁ আমাৰ ওচৰত আহি কিয় খাৰা নহয়? এতিয়া গ'লে দেখাই মানে ওলাই আহি মাত খাৰ দিবলৈ তেওঁলোকৰ সময় নাই হাতত। মই বিধায়ক মহোদয়ক এটাই অনুৰোধ জনাব বিচাৰোঁ যে আমাৰ নিজ নাৰিকলি আদৰ্শ গাঁও ৰাস্তাটো সোনকালে লাগে। আমাৰ ৰাইজৰ বহুত অসুবিধা হৈছে। অকণ সৰু সৰু ল'ৰা ছোৱালীৰ পৰা স্কুল যাবলৈ দিগদাৰ, মাকে বুকু চাট নিব লাগে আৰু পথাৰৰ মাজেদি নিব লাগে, হাল বোৱা মাটিয়েদি। কিমান কষ্ট হয় তেতিয়াহ'লে তেওঁ ভাবক। তেওঁ যে ইলেকশ্যনৰ সময়ত আহি ঘৰে ঘৰে হাতযোৰ কৰি বাইদেউ, পেহীদেউ, মাহীদেউ, খুৰীদেউ সকলোকে বিচাৰিলে। এতিয়া বাইদেউ, খুৰীদেউ, পেহীদেউ, মাহীদেউ ক'লৈ গ'ল? আমাৰ ল'ৰা ছোৱালীখিনিক তেওঁ কিবা এটা ব্যৱস্থা কৰি দিব লাগে নালাগে? ৰাস্তাটো ব্যৱস্থা কৰিব লাগে নালাগে? তেওঁ আজি খৰালি দিনত শুই থাকিলে, বাৰিষা দিনত ৰাস্তা চেংচন কৰিলে। ঠিক আছে, বাৰিষা দিনতো চেংচন কৰিলে বাৰু, ঠিকেই আছে, বাৰিষা দিনতো দিছে, ভাল পাইছোঁ। কিন্তু ৰাস্তাটো ক্লিয়াৰ কৰি দিব লাগিছিলে। তেওঁ এতিয়া কি কৰি আছে? তেওঁ হাত সাৱটি শুই আছে। আজিলৈকে গাড়ী ট্ৰেক্টৰ কেইগাড়ীমান মাটি পেলাই তেওঁ দায়িত্ব সামৰি দিলে। আজিলৈকে ৰাবিছ নাই কিবা নাই হেৰি। গতিকে আমাক ৰাস্তা লাগে। তেওঁক আমি এটাই অনুৰোধ জনাইছোঁ, আমাক ৰাস্তাটো সোনকালে লাগে। আমাৰ নতুন গাঁও ৰাইজৰ এটাই দাবী, আমাক ৰাস্তা লাগে। আমাৰ ল'ৰা ছোৱালী অশান্তি হৈছে, স্কুললৈ যাব নোৱাৰে, ওলাব সোমাব নোৱাৰে, গাড়ী এখন আহিব নোৱাৰে, চাইকেল এখন নিব নোৱাৰে, মানুহ বজাৰ সমাৰ যোৱা ওলোৱা সোমোৱা ৰাস্তা দিগদাৰ হৈছে। কাইলৈ পৰহিলে বানপানী যদি আহে আমাৰ ৰাইজৰ কি দুৰ্গতি হ'ব? তেওঁ সেইটো ভাবিছেনে? এতিয়া ক'লৈ গ'ল পেহীদেউ, মাহীদেউ? তেওঁ পেহীদেউ, মাহীদেউ কি এতিয়া হেৰাই গ'ল, মৰি গ'ল? তেতিয়া যে পেহীদেউ, মাহীদেউ বিচাৰি আহিছিলে। আৰু লগতে মই আমাৰ বগলাজান পঞ্চায়তৰ সভানেত্ৰীকো ক'ব বিচাৰোঁ, তেওঁ আহি এবাৰ ৰাস্তাটো চাই যাওক। তেওঁ এতিয়া ঘৰত শুই থাকিলে নহ'ব। তেওঁ ইলেকশ্যনৰ সময়ত দিন ৰাতি চিন নাইকিয়া কৰি এইখন গাঁৱত ঘূৰি ঘূৰি তেওঁ ভোট বিচাৰি আহিলে। ইলেকশ্যনৰ সময়ত এখন গাঁৱৰ ৰাইজে সকলোৱে উঠি পৰি তেওঁক ভোট দি জিকালে। তেওঁ এতিয়া কিয় শুই আছে ঘৰত হাত সাৱটি? নে বৰষুণত ভিজিব, চৰ্দি লাগিব? তেওঁ ওলাই আহিব নোৱাৰে? ভোটৰ সময়ত তেওঁ ৰ'দ বতাহ চিন নাইকিয়া কৰি পেলানি গোটেই গাঁৱৰ তল ওপৰ কৰিলে। সকলো ইয়াত কোনোবা বাইদেউ ওলালে, কোনোবা দাদা ওলালে, কোনোবা খুৰা ওলালে। এতিয়া খুৰাহঁতক, দাদাহঁতক, বাইদেউহঁতক চাবলৈ তেওঁ কিয় নাহে? তেওঁ আহক, বিধায়ক মহোদয় আহক, আহি আমাৰ ৰাস্তাটো চাই যাওক। গতিকে আমাৰ ৰাস্তা সোনকালে লাগে। আমাৰ ৰাইজৰ ফালৰ পৰা এইটোৱে দাবী। ৰাস্তাটো লাগে আৰু ল'ৰা ছোৱালী যাব নোৱাৰে স্কুললৈ, আকৌ চাইকেল টাইকেল নিব নোৱাৰে। আমাৰ ইমান অসুবিধা দিছে নহয়। সৌ তাতনো আহি পেলাইছে আজিও। এই আগৰখিনিতো আগৰে, পিছৰখিনি কি কৰি থৈ গৈছে আকৌ। আৰু স্কুলৰ ল'ৰা ছোৱালী বহুত অসুবিধা হৈছে। আৰু ৰঙা মাটি পেলাই থৈছে। আৰু দুগাড়ী আনি লৈ পেলাই কোনো মিলালে, তাৰপিছত দুগাড়ী মাটি পেলাই ৰাস্তাৰ মাজত জম হৈ থৈছে আৰু গোটেই ৰাস্তাত পানী জম হৈ আছে। ৰাস্তাটো আমাৰ বিধায়কে আজিলৈকে দেখা নাই, আৰু বিধায়ক আমাৰ ৰহা সমষ্টি। গতিকে আমি মহোদয়ক আমি অনুৰোধ জনাইছোঁ, আমাক যাতে ৰাস্তাটো সোনকালে, এতিয়া বাৰিষা হৈ গ'ল, এতিয়া আমি ল'ৰা ছোৱালী, স্কুলীয়া ল'ৰা ছোৱালী যিমানখিনি দুখ কষ্ট পাইছে, আমি চাইকেল নিব নোৱাৰোঁ। গতিকে মহোদয় এইটো ৰাস্তাটো আমাক ক্লিয়াৰ কৰি দিবলৈ কাৰণে মই অনুৰোধ জনাইছোঁ। আজি ধৰক ৰাস্তাটো কাম আধাখিলা হোৱাটো আপোনাৰ বছৰে হৈ গ'ল।
কাম আজি বাৰিষা 2-3-4 মাহ আগৰ পৰা আৰম্ভ কৰিছে আৰু 1.5 কিলোমিটাৰ ৰাস্তা মই অনুমানেতো আপোনাৰ 1.5 কিলোমিটাৰ ৰাস্তা আপোনাৰ 1 মাহতে চৰকাৰে কৰোঁ বুলি ক'লে 1 মাহৰ ভিতৰতে শেষ কৰিব পাৰে। কাৰণ ঠিকাদাৰৰ গাফিলতিৰ কাৰণে আজি বহুত কাম পিছুৱাই গৈছে। আজি মাটিখিনি আপোনাৰ অলপ অতি তৈয়াৰ কৰি পেলালে, তাৰপিছত ৰাবিছ আপোনাৰ এমাহ 10 দিন 15 দিনৰ মূৰে এগাড়ী আহি পেলালে, মুঠ 4 গাড়ীমান ৰাবিছ পেলালে। তাৰপিছত এতিয়ালৈকে আপোনাৰ কোনো খবৰেই নাই। ৰাবিছ নহয়, ৰাবিছ বুলি ক'ব নোৱাৰে, এইটো এটা পাহাৰ ৰঙা মাটি পেলাই থৈছে। এতিয়া বিধায়ক ডাঙৰীয়াক আমি এইটো কৰজোৰে অনুৰোধ কৰিছোঁ যে আপুনি কামটো গুৰুত্ব সহকাৰে অলপ যিমান পাৰে সোনকালে আপুনি আমাৰ ৰাইজৰ চলাচল কৰিব পৰা ব্যৱস্থাখিনি কৰি দিব লাগে। নিজ নাৰিকলী আদৰ্শ গাঁৱৰ যি ৰাস্তা দুৰ্গতি আপোনাৰ ল'ৰা ছোৱালীৰ পৰা ধৰিয়ে বয়োজ্যেষ্ঠ লোকসকলে চলাচল কৰিব নোৱাৰা অৱস্থা হৈছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আপোনালোকক থ্ৰুৱেদি মই আহ্বান জনাইছোঁ বা তেওঁক কাতৰ কৰিছোঁ যে আমাৰ এই ৰহা সমষ্টি উত্তৰ চাংচুকীৰ উত্তৰ নাৰিকলী আদৰ্শ গাঁৱৰ ৰাস্তাটো আপোনাৰ ঠিকাদাৰৰ মানে চৰম গাফিলতি বুলিয়ে ক'ব লাগিব। তেওঁক ঠিকাদাৰ চৰম গাফিলতিৰ কাৰণে আজি আমাৰ গাঁওবাসী বহুত ভুক্তভোগী হৈছে। মহোদয় ডাঙৰীয়া, আপোনাক এই বিষয়টো অলপ চাই চিন্তি আপুনি ৰাইজে আপোনাৰ ওপৰত আশা কৰি আছোঁ যে কামটো অতি সোনকালে কিবা এটা ব্যৱস্থা কৰিব পৰা বা মানুহসকলক চলাচল কৰিব পৰা ব্যৱস্থা এটা কৰি দিয়ক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।